নমস্কাৰ আজি এটা ষ্টৰী ক'বলৈ ওলাইছো আৰু আমাৰ নতুন প্ৰজন্মৰ যিখিনিয়ে নতুনকৈ চাকৰি কৰিছে তেওঁলোকৰ কাৰণে মোৰ এই ষ্টৰীটো এখন ঘৰত ৰাহুল নামৰ এজন ল'ৰা আছিল আৰু তেওঁ সেই ঘৰখনৰ একমাত্ৰ ল'ৰা আছিল মাক দেউতাকে বহুত হেপাহেৰে তেওঁক পঢ়ুৱাই ডাঙৰ দীঘল কৰিলে আৰু পঢ়াটো হি বৰ চোকা আছিল সৰুৰে পৰা মাক দেউতাকৰ কথা খুব মানিছিলে আৰু সেয়েহে হি আগুৱাই গ'ল আৰু নিজৰ লক্ষ্যত উপনীত হ'ল তেওঁ ভালকৈ শিক্ষাগত অৰ্হতা শেষ কৰি নিজে এটা চাকৰিও যোগাৰ কৰিবলৈ সক্ষম হ'ল ভাল কোম্পানী এটাত তেওঁ বহুত ভাল দৰমহাত চাকৰি এটা পালে আৰু তেতিয়া ৰাহুলৰ মন মানে এনেকুৱা হ'ল যে মই জগত জেনিলো কাৰণ মই পঢ়া শুনা কমপ্লিট কৰি এতিয়া মই চাকৰি পালো তো নতুন চাকৰি পালে তেনেকুৱাই হয় যে এতিয়া আৰু পঢ়িব নালাগে এতিয়া চাকৰি পাইছো এতিয়া আহিল নেক্সট ষ্টেপটো তেওঁ কি কৰিলে চাকৰি পালে চাকৰি পাই ঘৰৰ মানুহক খুব খুশ হৈ গ'ল সকলোৱে আনন্দত আত্মহাৰা হৈ গ'ল তাৰ পিছত তেওঁ নিজে যেটো স্যালাৰি পায় তাৰ পৰা সেভিংস কৰি 6 মাহৰ পিছত তেওঁ এখন গাড়ী কিনিলে মানে সেভিংস কৰা পইচাখিনি ডাউন পেমেন্ট দিলে আৰু এইফালে তেওঁৰ যেটো স্যালাৰিৰ পৰা এটা ডাঙৰ পাৰ্ট তেওঁৰ ইএমআইত যাব গাড়ীখনৰ কাৰণে গাড়ীখন খুব সুন্দৰ গাড়ী ভাল গাড়ী কিনিলে আৰু তেওঁ ভাবিলে যে তেওঁৰ মাকক তেওঁ সাৰপ্ৰাইজ দিব হেহে ৰাহুলে কাকো কোৱা নাছিলে ঘৰত যে তেওঁ গাড়ী এখন লৈ আছে আৰু গাড়ীখন ফাইনালি আনি চোতালত থৈ তেওঁ কলিং বেল বজালে মাক ওলাই আহিলে আৰু মাকক গৈ কলে মামা আজি তোমাক এটা সাৰপ্ৰাইজ দিম মাকে কলে কি সাৰপ্ৰাইজ তেতিয়া তেওঁ কলে বলাচোন বাৰু আৰু তেওঁৰ হাতেৰে মাকৰ চকুহাল মানে ঢাকি ধৰি মাকক লাহে লাহে চোতাললৈ লৈ গ'ল আৰু তেওঁ হাতখন খুলি দিলে তেতিয়া মাকে কলে এইখন গাড়ী যে কৈছে মা এইখন মই ললো মোৰ নিজৰ ইনকামেৰে ললো তেতিয়া মাকে আনন্দিত হোৱা নাছিলে মাকে চিন্তিত হৈছিল তেতিয়া ৰাহুলে কলে মা ইমান ভাল কাম এটা কৰিলো মই গাড়ী এখন ললো নিজৰ পইচাৰে তুমি যে অলপো স্যাটিসফাইড নহয় তুমি ভালহে পাব লাগে মোৰ নিজৰ ইনকামেৰে লৈছো আৰু তেতিয়া মাকেটা কলে বোপাই তই আজি চাকৰি কৰা 6 মাহ হ'ল আৰু তোৰ 6 মাহৰ ধনখিনি তই ডাউন পেমেন্ট দি এইখন তই লোনত লৈছ নিশ্চয় ই কলে হয় মা এইখন মই লোনত লৈছো আৰু লোনৰ ইএমআই মোৰ স্যালাৰিৰে ধুনিয়াকৈ জুৰি যাব তেতিয়া মাকে কলে বোপাই তই যদি তোৰ স্যালাৰিৰ মানে বেছিভাগ খিনিয়ে তই লোনৰ এই 6 মাহৰ ভিতৰত চাকৰি পাই পেলাই তই গাড়ীখন কিনাৰ নামত লোনত যায় আৰু বাকি খৰচাটোৰ আছেই গটিকে তই সেভিংস কি কৰিবি তেতিয়া ৰাহুলে কৈছিলে মা সেভিংসটো থৈ দিয়া জীৱনটো পৰি আছে কৰিম তো সেভিংস তুমি যে এটলিষ্ট স্যাটিসফাইড হোৱা আৰু তেতিয়া মাকে পুত্ৰই কিবা দুখ পাব বুলি আকৌ বেছিকৈ নকল ঠিক আছে বাৰু বুলি কৈ থলে তাৰ পিছত ৰাহুলে কি কৰিলে লাহে লাহে গাড়ীখন লৈ গৈ অলপ আড্ডা পিটা হ'ল তাৰ পিছত হ'ল কি ৰাহুলে নেক্সট এদিন আকৌ কাপোৰ তেওঁৰ মানে ট্ৰলিত কাপোৰ ভৰাব লৈছে তেতিয়া মাকে ক'লে ৰাহুল তই কাপোৰ ভৰাই আছা যে মা জাননে মই ইউৰোপ ফুৰিবলৈ যাম তেতিয়া মাকে ক'লে বোপাই ইউৰোপ কিয় তোৰটো চাকৰিৰ এবছৰে হোৱা নাই তই এতিয়াতে ইমান খৰচা কৰিবিনে আৰু পইচা ক'ত পাবি তই ইউৰোপ যাবলৈ তেতিয়া ৰাহুলে কৈছিলে মা মই মোৰ লগৰ ল'ৰা এটাৰ পৰা ধাৰ লম আৰু মাহে মাহে তাক মই মাৰি দিম আৰু তাৰ লগত কথা হৈ গৈছে আৰু তাৰ লগতে মই ইউৰোপ যাম তেতিয়া মাকে ক'লে বোপাই ইউৰোপটো তই পিছতো যাব পাৰিলি হয় আগতে তই সেভিংসটো কৰ তেতিয়া ৰাহুলে ক'লে মা সেভিংস কৰি তুমি নাথাকিবা আৰু এটোৱেটো লাইফ এতিয়া যদি মই এনজয় নকৰো কেতিয়া কৰিম বাৰু বেচেলৰ লাইফত এনজয় নকৰিলে মই আৰু কেতিয়া এনজয় কৰিম তো মই যাম কিন্তু বাই মা বুলি ৰাহুলে মাকক সেৱা কৰি উলাই গ'ল আৰু ইউৰোপ গুচি গ'ল ইউৰোপৰ পৰা আহি তাৰ নেক্সট দিনাখন ৰাহুলে অফিসত জয়েন কৰিব অফিসলৈ যাব
ইউৰোপৰ পৰা আহি পোৱাৰ পিছত ৰাহুলৰ তাত এটা ফোন আহিলে ৰাহুলৰ মেনেজাৰৰ আৰু ৰাহুলক ক'লে হেল্ল' ৰাহুলে ক'লে ছাৰ কওক এটা তোমাক বেড নিউজ জনাবলৈ আছে ছাৰ কি আছিলে আমাৰ কোম্পানীৰ যোৱা এবছৰত বহুত লছ হৈছে সেয়েহে আমি ডিসিশন লৈছো আমাৰ 50% এমপ্লয়ি ৰিডিউস কৰাৰ কাৰণে আৰু বেড নিউজটো হ'ল সেই 50% এমপ্লয়িৰ ভিতৰত তোমাৰ নামটো হাঙুৰ খাই আছে ৰাহুলে ক'লে হাৰে এনেকি কেনেকৈ হ'ব তেতিয়া মেনেজাৰে ক'লে সোৱা আমি যদি তোমাক স্যালাৰি দিব নোৱাৰো তেতিয়া হলে তোমাকটো ৰাখিব নোৱাৰিম ন বাৰু এটো মাহৰ স্যালাৰি তোমাক দি দিম কিন্তু অহাকালিৰ পৰা তুমি আহিব নেলাগে আৰু তুমি বেলেগত জব চাবা আমি তোমাক স্যালাৰি প্ৰভাইড কৰিব নোৱাৰিম লগালগ ফোনটো কাটি গল তেতিয়া ৰাহুলে ভাগি পৰিলে কাৰণ তাৰ গাড়ীৰ ইএমআই আছে ইউৰোপ ঘূৰি অহাৰ কাৰণে ধাৰ লৈ যোৱা ফ্ৰেণ্ডজনক হি ধাৰখিনি মাৰিবলৈ আছে কিন্তু তাৰ অহাকালিৰ পৰা চাকৰিয়ে নাই আৰু হেয়ে হি মাকৰ ওচৰলৈ আহি মাকক কথাখিনি ক'লে তেতিয়া মাকে তাক ক'লে বোপাই একো নাই চিন্তা নকৰিবি জব এটাহে গৈছে বহুত জব আছে তই ইন্টাৰভিউ দি তই পাই যাবি তেতিয়া ৰাহুলে ক'লে মা ইমান সহজ নহয় যে ভাল স্যালাৰিৰ চাকৰি এটা মই আকৌ গোটাব পাৰিম চেষ্টা কৰিম কিন্তু কিমান দিন লাগে ক'ব নোৱাৰো কিন্তু মোৰ এইফালে ইএমআই আৰু মোৰ লগৰজনৰ পৰা যে মা তোমাৰ কথা নুশুনি মই পইচা লৈছিলো ইউৰোপ যাবৰ কাৰণে সেইখিনিটো মই মাৰিব লাগিব তো ৰাহুল খুব চিন্তিত হ'ল আৰু হি চাকৰিত এপ্লাই কৰিলে যদিও এমাহ দুমাহ তিনিমাহ চাৰিমাহ পাঁচমাহ পাৰ হৈ গ'ল তাৰ চাকৰি যোগাৰ হোৱাই নাই আৰু এইফালে তাৰ যে সেই ইউৰোপৰ পৰা ঘূৰি অহা বন্ধুজন সেই বন্ধুজনে তাৰ ঘৰলৈ সদায় অহা হ'ল সেই পইচাখিনিৰ কাৰণে তো যেতিয়া দেখিলে ৰাহুলৰ হাতত জব নাই ৰাহুলে কোনো যোগাৰো কৰিব পৰা নাই তেতিয়া বন্ধুজনে ক'লে বন্ধু মই আৰু ৰখিব নোৱাৰো যেতিয়ালৈকে মোৰ পইচাখিনি ঘূৰাই নিদিয় তেতিয়ালৈকে মই তোৰ গাড়ীখন ঘূৰাই নিদিও আৰু সেইমতে ৰাহুলে উপায়হীন হৈ গাড়ীৰ চাবিপাত বন্ধুক দি দিলে এইফালে আকৌ বেংকৰ পৰা ৰাহুলৰ ওচৰলৈ বাৰে বাৰে নোটিছ আহিছে ছমাহ ধৰি পেমেন্ট কৰা নাই ইএমআই হেহে বাৰে বাৰে নোটিছ আহিছে পেমেন্ট কৰাৰ কাৰণে ইএমআই দিয়াৰ কাৰণে ৰাহুল উপায়হীন হৈ পৰিল মাকক ক'লে কথাটো হি একো চাকৰিও যোগাৰ কৰিব পৰা নাই তেতিয়া মাকে মনে মনে থাকিলে আৰু ৰাহুলক উৎসাহ দিলে ৰাহুলক ক'লে ৰাহুল পাবি চাকৰি তই বিচাৰ তই পাবি ভালকৈ ইন্টাৰভিউ দে মোৰ তোৰ ওপৰত বিশ্বাস আছে তই এটা চাকৰি গোটাব পাৰিবি আৰু ৰাহুলে চাকৰি চাই থাকিলে আৰু এদিন অকস্মাত মাকে এখন কাগজ আনি ৰাহুলক দেখুৱালে ৰাহুল হতভম্ব মা মোৰ গাড়ীৰ লোনটো কোনে মাৰিলে তেতিয়া মাকে ক'লে বোপাই আমি জীৱনত ঘাট প্ৰতিঘাত বহুত দেখিছো আৰু সেই ঘাট প্ৰতিঘাতৰ পৰা আমি বহুত শিকিছো হেহে তোক কৈছিলো তই যেতিয়া চাকৰি পাইছিলি তেতিয়া তোক মই সেভিংস কৰিবলৈ শিকাইছিলো আৰু মই তোৰ দৰে কেতিয়াও সেভিংস নকৰাকৈ থকা নাছিলো আজি সেই কাৰণে মোৰ সেভিংসৰ পইচাৰে তোৰ গাড়ীৰ লোনটো মই মাৰি দিব পাৰিলো আৰু তেতিয়া ৰাহুল আবেগিক হৈ মাকক সাবতি ধৰিলে আৰু হি চকু পানী টুকিলে আৰু মাকক ক'লে মা তুমি যে মোক প্ৰথমৰ পৰাই কৈছিলা গাড়ীখন কিনিব নালাগিছিল আৰু মই তোমাক নুখুধাকৈ গাড়ীখন কিনিলো তোমাক সাৰপ্ৰাইজ দিম বুলি ইউৰোপলৈ যোৱাৰ ডিসিশনটো মই তোমাক কেতিয়াও নুখুধিলো আৰু মই ইউৰোপ তোমাৰ কথা নুশুনি গুচি গলো বেলেগৰ পৰা ধাৰ লৈ এই কথাবিলাক যদি মই আগতেই তোমাক সুধিলো হেতেন আগতেই তোমাৰ পৰামৰ্শটো ললো হেতেন হয়তো মোৰ এই সমস্যাখিনি আজি নহল হেতেন আৰু মই চাকৰি পায়ে লায়াবিলিটিজ গোটাই লোৱাতকে মই যদি সেভিংস কৰিলো হেতেন আজি মোৰ এই অৱস্থা নহল হেতেন কাৰণ মোৰ জবটো গলেও মই সেই সেভিংসেৰে ধুনিয়াকৈ চলিব পাৰিলো হেতেন আন এটা জব যোগাৰ হোৱালৈকে হেহে মাক দেউতাকৰ কথা সদায় শুনিব লাগে
মাক দেউতাকক কিবা এটা কৰাৰ আগত এবাৰ হ'লেও সুধিব লাগে তেতিয়া সেই ডিসিশন কেতিয়াও ভুল হ'ব নোৱাৰে কাৰণ মাক দেউতাকৰ যিখিনি অভিজ্ঞতা আছে সেইখিনি ল'ৰা ছোৱালীৰ নাথাকে হেয়ে সদায় মাক দেউতাকৰ কথা মতে চলি আৰু মাক দেউতাকক সেৱা কৰি থাকিলে সেই ল'ৰা ছোৱালী কেতিয়াও বিপদত নপৰে কেতিয়াও মাক দেউতাকে ল'ৰা ছোৱালীক বেয়া উপদেশ নিদিয়ে ধন্যবাদ যদি ভিডিঅ'টো ভাল পালে প্লিজ শ্বেয়াৰ কৰিব সকলোৱে যাতে এই ভিডিঅ'টোৰ পৰা কিবা অলপ হ'লেও শিকিব পাৰে ধন্যবাদ